সদৌ অসম সংখ্যালঘু ইউনিয়ন চমুকৈ আমচুৰ অৱস্থান ধৰ্মঘট। চিৰাং জিলাৰ বিজনী মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত আজি দুঘণ্টীয়া আমচুৰ বিজনী জিলা সমিতিৰ উদ্যোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। অসমৰ বিভিন্ন প্ৰান্তত অমানৱীয় উচ্ছেদক লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি অৱস্থান ধৰ্মঘটৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। ভূমি প্রদান করক, উচ্ছেদের পূর্বে পুনর্সংস্থানের ব্যবস্থা করক, প্রক্রিয়া উচ্ছেদ করা বন্ধ করক, বিজেপি সরকার গো ব্যাক, শর্মা হাই হাই, খর্ব করা বন্ধ করক, বন্ধ করক, একপক্ষীয় উচ্ছেদ বন্ধ হব লাগিব, একপক্ষীয় উচ্ছেদ বন্ধ হব লাগিব, দাবি মানিবই লাগিব, আমার নো জাস্টিস নো রেস্ট, no justice, no rest. No rest, no rest. Jindabad, jindabad. Amsu, long live. Long live, long live. অমানবীয় উচ্ছেদ বন্ধ করক, বন্ধ করক, বন্ধ করক। ভূমিহীনক ভূমি প্রদান করক, প্রদান করক, প্রদান করক। উচ্ছেদের পূর্বে সংস্থাপনের ব্যবস্থা করক, ব্যবস্থা করক, ব্যবস্থা করক। সাম্প্রদায়িকতা নিপাত যাওক, নিপাত যাওক, নিপাত যাওক। উচ্ছেদের নামত বৈষম্য নীতি বন্ধ করক, বন্ধ করক, বন্ধ করক। উচ্ছেদের নামত বৈষম্য নীতি নচলিব, নচলিব, নচলিব। সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৱে বিজনী জিলা সমিতি আজি মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছে। আপোনালোকে জানে যে অসম চৰকাৰে যিদৰে অমানৱীয়ভাৱে উচ্ছেদ কৰিছে এই উচ্ছেদটো বন্ধ হ'ব লাগে। আজি গোৱালপাৰা, কোকৰাঝাৰ, বঙাইগাঁৱত যিদৰে অমানৱীয় উচ্ছেদ বন্ধ কৰিছে সেইটো বন্ধ হ'ব লাগে, কাৰণ আমি পুনৰ সংস্থাপন দি আমি উচ্ছেদ কৰিব লাগে বুলি চৰকাৰক দাবী কৰিছোঁ। আজি চৰকাৰে পুনৰ সংস্থাপন দিয়া নাই, ভূমিহীনক ভূমি প্ৰদান কৰা নাই, শিশুৰ অধিকাৰ খৰ্ব কৰিছে, তেওঁলোকে সাম্প্ৰদায়িকতাৰে উচ্ছেদ কৰিছে। আজি যিসকল সংখ্যালঘু মানুহ তেওঁলোকে বাছি বাছি তেওঁলোকে উচ্ছেদ কৰিছে। এই উচ্ছেদটো অতি শীঘ্ৰে বন্ধ কৰিব লাগে। যদি এই উচ্ছেদ চৰকাৰে বন্ধ নকৰে অনাগত দিনত আমচুৱে এই আন্দোলন আৰু অধিক ভয়াৱহভাৱে গঢ়ি তুলিব। আজি চাওক, সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ উদ্যোগত গোটেই অসমব্যাপী আন্দোলন হৈ আছে। সমান্তৰালভাৱে আমি বিজনী জিলা সমিতি আমচুৱে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছো। আজি চাওক, যোৱা কিছুদিন আগত আপোনাৰ গোৱালপাৰা, হাছিলা বিল, কোকৰাঝাৰ আৰু বঙাইগাঁৱত অমানৱীয়ভাৱে যি উচ্ছেদ আৰম্ভ কৰিছে, এই উচ্ছেদ মানে আমি নিন্দা কৰিছো, আমি গৰিহণা দিছো। তাৰ কাৰণ এই চৰকাৰে একপক্ষীয়ভাৱে সংখ্যালঘু মানুহক মানে টাৰ্গেট কৰি, লক্ষ্য কৰি এনেকুৱা ধৰণৰ উচ্ছেদ আৰম্ভ কৰিছে। আজি চাওক, সংখ্যালঘু মানুহখিনিক যি ধৰণে টাৰ্গেট কৰি উচ্ছেদ কৰা হৈছে, তাতে শিশুৰ শিক্ষাৰ অধিকাৰ খৰ্ব কৰা হৈছে, মহিলাৰ ওপৰত নিৰ্যাতন হৈ আছে, আৰু মানুহখিনিক এই ৰদ বৰষুণৰ মাজত উচ্ছেদ কৰি মানুহখিনিক নিঘৰুৱা কৰি দিয়া হৈছে। কিন্তু এতিয়া কথা হৈছে, চৰকাৰে যদি মাটি সংৰক্ষণ কৰিব বিচাৰিছে তেনেহলে ৰাজ্যৰ মানুহখিনিকো সংৰক্ষণ কৰাৰ দায়িত্ব কিন্তু চৰকাৰৰ। আৰু ৰজাই যদি প্ৰজাৰ কথা চিন্তা নকৰে তেনেহলে সেই ৰাজ্যৰ প্ৰজাৰ অৱস্থাটো কি হ'ব পাৰে? এতিয়া কথা হ'ল, আমি আমচিয়ে একপক্ষীয় উচ্ছেদৰ বিৰোধিতা কৰিছো, আৰু এই একপক্ষীয় উচ্ছেদ বন্ধ হ'ব লাগে। আৰু একপক্ষীয় উচ্ছেদ যদি বন্ধ নহয় অনাগত দিনত আমি আমচিয়ে কিন্তু ইয়াতকৈ ভয়াৱহ গণতান্ত্ৰিক আন্দোলন কৰি তোলাৰ চেষ্টা কৰিম। এতিয়া কথা হৈছে, যিসকল মানুহৰ ভূমি নাই সেইসকল মানুহক ভূমি প্ৰদান কৰিব লাগে, আৰু যিখিনি মানুহক উচ্ছেদ কৰা হৈছে উচ্ছেদিত মানুহক পুনৰাই খুব কম সময়ৰ ভিতৰত পুনঃসংস্থাপনৰ ব্যৱস্থা কৰি দিব লাগে। আৰু যদি চৰকাৰে এইখিনি ব্যৱস্থা নকৰে তেনেহলে অনাগত দিনত কিন্তু আমি আমচিয়ে বহি নাথাকো। অনাগত দিনত আমি অসমৰ যি প্ৰশাসনৰ যন্ত্ৰ আছে ইয়াক স্তব্ধ কৰিবলৈ দিয়াৰ কাৰণে কিন্তু আমি আমচিয়ে বাধ্য থাকিম।